দেৱদাসী নৃত্যৰ পুনৰ প্ৰচলন আৰু প্ৰসাৰৰ বাবে বিজ্ঞানসন্মত আৰু কলাসুলভ প্ৰচেষ্টাত ব্ৰতী হৈছে বজালীৰ সুসন্তান ৰাষ্ট্ৰীয় সংগীত নাটক অকাডেমী বঁটাৰে সন্মানিত ৰামকৃষ্ণ তালুকদাৰ আৰু নৃত্যাংগনা ৰুমি তালুকদাৰে। দেৱদাসী নৃত্যৰ মৌলিক নান্দনিক দিশক অক্ষত ৰাখি তেওঁলোকে সময় সাপেক্ষে প্ৰক্ষেপণৰ বাবে দেৱদাসী নৃত্যধাৰাত কিছু পৰিৱৰ্তন পৰিমাৰ্জনৰ প্ৰয়াস অব্যাহত ৰাখিছে। গুৱাহাটীত অৱস্থিত নৰ্তন কলা নিকেতনৰ জৰিয়তে তেওঁলোকে সময় শৈক্ষিক বৌদ্ধিক পৰিমণ্ডলৰ অগ্ৰণী অনুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীয়ে বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। এডালিৰে সুসন্তান শ্ৰী ৰামকৃষ্ণ তালুকদাৰে এতিয়া দেৱদাসী নৃত্যটোক বিশ্বৰ দৰবাৰলৈ লৈ যাবলৈ এক বিশেষ প্ৰচেষ্টা কৰি আছে আৰু সেইকাৰণে তেওঁ দেৱদাসী নৃত্যটোক এতিয়া পুৰণি পৰম্পৰাটোক অক্ষুণ্ণ ৰাখি অটুট ৰাখি আৰু তাৰ যি আংগিক সকলো আংগিককে সম্পূৰ্ণ অবিকল ৰূপত ৰাখি এক নতুনৰ সংৰচনা কৰিছে, নতুনৰ সংযোজন কৰিছে আৰু ইয়াক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এটা প্ৰচেষ্টা ৰামকৃষ্ণ তালুকদাৰে হাতত লৈছে। 2024 চনৰ 16 জানুৱাৰীত অসমীয়া এক মাঘত কৈশল্যবালা দেৱী আৰু ৰয়াবালা দেৱীৰ সোঁৱৰণত দেৱদাসী নৃত্যৰ বঁটা প্ৰদান অনুষ্ঠান শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। এই বঁটা জ্যেষ্ঠ শিল্পী লীলা দাস আৰু বীণা পাটগিৰিক প্ৰদান কৰা হয়। আপুনি এই দেৱদাসী নৃত্যটোৰ বিজ্ঞানসন্মত সংৰক্ষণৰ কাৰণে কেনেধৰণৰ প্ৰচেষ্টা আগবঢ়াইছে? আচলতে দেৱদাসী নৃত্যক আমি যেতিয়া যিটো মুহূৰ্তত যেনেকুৱা অৱস্থাত পাইছোঁ, সেই অৱস্থাত যেতিয়া আমি আচলতে ইয়াৰ তাল মান আৰু ইয়াৰ পৰিৱেশনটো যেতিয়া চালোঁ, ইয়াৰ বিজ্ঞানসন্মত পৰিৱেশন কোনো ইয়াৰ ব্যৱস্থা নাই। আচলতে ইয়াৰ তাল মানৰ হিচাপ নিকাচ তালি খালিৰ বিভাগ এইবিলাক কৰাত অকণমান দিগদাৰী আছিলে। মই প্ৰথমে কি কৰিলোঁ, এই গোটেই দেৱদাসী নাচক আচলতে তাল মাত্ৰা বিভাগত বান্ধি ল'লোঁ, ধুনীয়াকৈ বান্ধি লৈ ইয়াক মাত্ৰা কেনেকৈ শুদ্ধভাৱে পৰিৱেশন কৰিব পাৰে আৰু বিজ্ঞানসন্মতভাৱে পৰিৱেশন কৰিবলৈ লাগে আমি প্ৰথমে ক'ব লাগিব। এই যিখন নাচ আছে নাচখনৰ মাত্ৰা কিমান আছে এইটো জানিব লাগিব, সেইটো আমি কৰিলোঁ। পৰৱৰ্তী সময়ত যিহেতু আচলতে মন্দিৰৰ ভিতৰত পৰিৱেশন কৰা এটা নাচ পৰৱৰ্তী সময়ত বাহিৰতো পৰিৱেশন কৰা হৈছিলে, গতিকে শিৱ দেৱতাৰ লগত যিহেতু জড়িত, আমি নাচৰ আগমুহূৰ্তত এটা শিৱ স্তুতিৰ লগতে এটা পৰিৱেশ তৈয়াৰ কৰিছোঁ, যেন আধ্যাত্মিক পৰিৱেশ এটা শংখ ঘণ্টা দবা বৰকা আদি বজাই এটা পৰিৱেশ সৃষ্টি কৰিছোঁ, যাৰ ফলত আজিৰ সমাজে আজিৰ নতুন প্ৰজন্মই নাচটো আদৰি ল'বলৈ তেওঁলোকে আগ্ৰহী হৈ আহিছে আৰু নতুন প্ৰজন্মই নাচটো শিকিবলৈ আহিছে। কমেও 300গৰাকীমানক ছাত্ৰীক শিকোৱা উদ্যোগ গ্ৰহণ কৰিছোঁ। তাৰে ভিতৰত আমি 70গৰাকীক পাৰফৰ্মাৰ হিচাপে আমি বাহিৰত উলিয়াই আনিছোঁ আৰু তেখেতসকলে খুব সুন্দৰকৈ নৃত্য পৰিৱেশন কৰি আহিছে ইতিমধ্যে। আৰু আমি এনেকুৱা প্ৰচেষ্টা লৈছোঁ নৰ্তন কলা নিকেতনৰ পৰা, যেন দেশৰ প্ৰান্তে প্ৰান্তে দেশ বিদেশতো আমি দেৱদাসী নৃত্য আগবঢ়াই নিব পাৰোঁ। দেৱদাসী নৃত্য সংগীত নাটক একাডেমী বঁটা প্ৰাপক ৰামকৃষ্ণ তালুকদাৰে তেওঁৰ চিন্তা চৰ্চাৰ পৰা আগবাঢ়িছিল। সময়ৰ পৰিৱৰ্তনৰ সৈতে সমাজ সংস্কৃতিৰ ৰূপো সাল সলনি হয়। এটা সময়ত দেৱদাসী নৃত্যক আইন প্ৰণয়ন কৰি বিলুপ্তি সাধন কৰা হৈছিল, কিন্তু কলা সাধনাৰ কেতিয়াও মৃত্যু নহয়। ৰূপ ৰং কিছু হেৰফেৰ কৰি হ'লেও ই পুনৰ থিতাপি লয়হি। বৰ্তমানে এই নৃত্যপ্ৰায় দেৱদাসী নৃত্য শিল্পীদ্বয় ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমি তালুকদাৰৰ তত্বাৱধানত একোগৰাকী উচ্চ শিক্ষিত নৃত্যশিল্পীয়ে বিশেষভাৱে নৃত্যটো শিকিবলৈ আগ্ৰহী হৈছে। আপোনালোকে এই দেৱদাসী নৃত্য শিকিবৰ কাৰণে কাৰ পৰা অনুপ্ৰাণিত হ'ল? আমাৰ গুৰুৰ পৰা জানিলোঁ
কাৰণ কি আমিও শিকি আছোঁ, ছাৰৰ ওচৰত শিকি আছোঁ। বহুত সৰু বয়সৰ পৰাই সত্ৰীয়া নৃত্যৰ আমি ট্ৰেইনিং লৈছোঁ ছাৰৰ আণ্ডাৰত। আমি যেতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, ছাৰে আমাক অকণমানকৈ দেৱদাসী নৃত্য কি আছিলে, কেনে প্ৰচেনিয়াম ষ্টেজ বুলি কয়, এই ষ্টেজত আমি যে নাচি আছোঁ, এইটোনো কিনো বস্তুটো, কেনেকৈ আহিছিলে, কি হৈছিলে হিষ্ট্ৰীটো, তাকে জানিব পাৰিব। বলিষ্ঠ পদক্ষেপত ডুবিৰ শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয় বাকৰিৰ পৰাই দেৱদাসী নৃত্যৰ কলাসুলভ দিশ আৰু বিজ্ঞানসন্মত সংৰক্ষণৰ সঠিক দিশ উন্মোচন হোৱাৰ পথ প্ৰশস্ত হ'ব বুলি আশা ৰাখিব।